মণ্ডল শ্ৰদ্ধাৰ জনসাধাৰণ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আপোনালোকৰ মাজত আমি এনেকুৱা এটা বস্তু দেখাম আপোনালোকে পাগল হৈ যাব। এনেকুৱা এটা বস্তু দেখাম আমাৰ সোণতুলি বজাৰত এনেকুৱা এটা নতুনকৈ এটা গাড়ীৰ শ্ব'ৰুম খুলিছে আপোনালোকে পাগল হৈ যাব। যিহেতু আমাৰ সোণতুলি মেডিকেলৰ ওচৰতেই ইয়াত চাওক আমি লাহে লাহেকৈ অলপ ভিতৰে যাই আছোঁ। কেনেকুৱা শ্ব'ৰুম খুলিছে আপোনালোকে শুনিলে আচৰিত হৈ যাব। চাওক কি মানে গাড়ী চলাৰ অসমবাসী ৰাইজ এই গাড়ীটো যে আপোনালোকক দেখাই আছোঁ গাড়ী এই গাড়ীটোত আপোনালোকে তেল নোহোৱাকৈ গাড়ী এইটো তেল নালাগে। কি আচৰিত কথা অসম্ভৱ কথা দিয়ক দেই শ্ৰদ্ধাৰ ৰাইজ। ইতিমধ্যে আমাৰ মাজত শ্ব'ৰুমৰ যিটো কৰ্মকৰ্তা আছে আমি যাম। গাড়ী মানে এইবিলাকক গাড়ী দুচকীয়া বাহনত তেল নালাগে। এইটো কেনেকৈ ছিষ্টেম কেনেকৈ চলে কি কৰে আমি শ্ব'ৰুমৰ যিবিলাক স্বত্বাধিকাৰী আছে আমি সিহঁতক সুধিম। আমি লাহে লাহে স্মাৰ্ট কোম্পানী ইতিমধ্যে আমি সিহঁতৰ পৰা গোটেই শুনিম। আৰু আপোনালোকৰ ইয়াতে ইমান গাড়ী আনিছে এই গাড়ীবিলাকৰ মাতে ছিষ্টেম কি কিহত চলে কি কৰে নতুন আনিছে পাগল হৈ গৈছোঁ আপোনালোকে কওকচোন বাৰু আপোনালোকে। ঠিক আছে, ধন্যবাদ ইউটিউবার কুরবান ভাই, আপনাকে বহুত বহুত ধন্যবাদ। আপনি যে আমার তেল নোহোৱা ব্যাটারিত চলা গাড়ী স্মার্ট জেন ই ভেহিকেল কোম্পানীৰ আপোনালোকে যে আগবাঢ়ি আহিছে। আমাৰ ইয়াত বহুত সুবিধা হৈ আছে। এতিয়া আমি বৰ্তমান পূজাৰ কাৰণে 12,000 টকাত ID ফ্ৰী দিছোঁ। 65ৰ পৰা ইয়াতে গাড়ী ষ্টাৰ্ট হৈছে। আপুনি 1,10,000লৈকে আছে। আমাৰ ইয়াতে মডেল 5টা মডেল আছে। আপোনাৰ ইয়াতে বহুতখিনি সুবিধা আছে। কাষ্টমাৰৰ এখন ID বনালে সেই IDত সি ইনকামো পাব, সি গাড়ীও চলাব পাৰিব। আপোনাৰ আৰ্ণ মানি ছেভ মানি ইয়াতে পইচাও ছেভ হ'ব, পইচাও ইনকাম কৰিব পাৰিব। এইখিনি সুবিধা এইটো ছিষ্টেমত আছে। যিসকলে এইটো ছিষ্টেমত আহিব সহজতে ইনকাম পাব, সহজতে গাড়ী চলাব পাৰিব। য'ত নেকি তেল নালাগে, মবিল নালাগে, গাড়ী কোনো ছাৰ্ভিচিং কৰিব লাগে। কেৱল খালি মটৰ আৰু আপোনাৰ ইয়াতে মটৰ ৱাটাৰপ্ৰুফ মটৰ পাব, আপোনাৰ লিথিয়ামৰ বেটাৰী সহ গাড়ী পাব। চক আমি এতিয়া গাড়ীখন চাবলৈ যাওঁ। কি বস্তু আপোনালোকে আনিছে আচৰিত বস্তু। এইটো কিমানত পৰিব? টাইগাৰ মডেল হয়। টাইগাৰ মডেল 60 অকল পাই যাব। কি মজা পাই লাগি আছে দেই। এইখন আছে পাৱাৰ, এইখন 85ত পাই যাব। এই গাড়ীটো আপোনালোকৰ মানে ইলেক্ট্ৰিক সব ইলেক্ট্ৰিক আমাৰ ইয়াতে যিমান আছে ইলেক্ট্ৰিক। মানে কিমান ঘণ্টা চাৰ্জ কৰিব লাগে? এইটো আপুনি যদি 3 ঘণ্টা চাৰ্জ কৰে আপুনি 100 কিলোমিটাৰ চলাব পাৰিব। এই গাড়ী চলালে লাইচেন্সৰ দৰকাৰ পৰে নেকি? নাই, কোনো লাইচেন্স নাই, কোনো RC নাই, কোনো ধৰণৰ ফিজ নালাগে। কেৱল ইয়াতে আহিলেই গাড়ী পাই যাব। মজা এখানচোন বঢ়িয়া দেখান পাই লাগে। এইটো অনাই নেকুৱাই না শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আপোনালোকে চাওক। ইতিমধ্যে কি ফেণ্টাষ্টিক গাড়ী, তেল নোহোৱাকৈ গাড়ী, RC নালাগে, তেল নালাগে, মজা গাড়ী। ইতিমধ্যে এইবিলাক গাড়ী মানে কিমান মানুহ এই এসপ্তাহৰ ভিতৰত কিমান মানুহ লৈছে আৰু পূজাৰ কাৰণে কি ডিছকাউণ্ট কৰি দিছে? পূজাৰ কাৰণে 1500 টকাৰ ডিছকাউণ্ট আছে। আপোনাৰ এটা ছিষ্টেমত ID ফ্ৰী আছে 12,000 টকাত। ID হৈ যাব সেই যি IDত নেকি ইনকাম কৰিব পাৰিব আপোনালোকৰ দোকানৰ দৃষ্টি কওক। কোনখিনি সোণতুলিতো ডাঙৰ এলেকা সোণতুলি বজাৰৰ কোনফালে দোকান? আমাৰ দোকানখন আমাৰ শ্ব'ৰুমখন ইয়াতে আছে মেডিকেলৰ অপজিট ছাইড। কেৱল মাত্ৰ আমি যে আপোনালোকৰ ইয়াতে আহিছোঁ বা আমাৰ চেনেলৰ যোগেদি যোনে ভিডিঅ' চাই আহিব তাক আপোনালোকে কি ফ্ৰী দিব? একমাত্ৰ আপোনাৰ কাৰণে আপোনাৰ ভিডিঅ' চাই যিসকল আহিব সেইসকল ব্যক্তিসকলক আমি মানে আপোনাৰ খাতিৰত এটা হেলমেট ফ্ৰী পাব, যিটো নেকি আমাৰ ছিষ্টেমত নাই। তথাপিও আমি কুৰবান ভাইৰ ইউটিউবৰ যোগেদি যিসকলে আহিব তেখেতসকলক আমি এটা হেলমেট ফ্ৰী দিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজ স্ক্ৰীণত আপোনালোকৰ নম্বৰটো আমি দি দিম, শ্ব'ৰুমৰ নম্বৰ দি দিম। আপোনালোকে গোটেই নম্বৰটো আপোনালোকে ফোন কৰি সুধিব পাৰিব। আপোনালোকে আহি যাওক। পূজাৰ কাৰণে অফাৰ বাম্পাৰ অফাৰ। শ্ব'ৰুমৰ এড্ৰেছটো হ'ল প্ৰপাৰ সোণতুলি PHC মেডিকেলৰ সন্মুখত
মানে মেইন ৰাস্তাৰ ছাইডতে আছে। ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট শ্বাহজাহান তাৰে ঘৰৰ অপজিট ছাইডতেই আছে। ছটাৰ অসমবাসী ৰাইজ ইতিমধ্যে আপোনালোকে গোটেই এড্ৰেছটো কৈ দিছে। ইতিমধ্যে আৰু কওকচোন অলপ। আমাৰ শ্ব'ৰুমৰ এড্ৰেছটো হ'ল চন্তলি বজাৰ মামুন ইলেক্ট্ৰিক ভেহিকেল শ্ব'ৰুম।